প্ৰতি বছৰে চৰকাৰক কোটি কোটি টকাৰ কৰ ফাঁকি দি অহা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হৈছে জিএছটি বিভাগ। ৰাজহ ফাঁকি দিয়া ব্যৱসায়ীৰ বিৰুদ্ধে মাৰাথন অভিযান জিএছটি বিভাগৰ। জিএছটি বিভাগৰ অভিযানত পোহৰলৈ আহিছে একাংশ বহিৰাগত ব্যৱসায়ীয়ে কৰ ফাঁকি দি ৰাজ্যৰ অৰ্থনীতি পংগু কৰাৰ ভয়ংকৰ তথ্য। এফালে ৰাজ্য চৰকাৰে হাজাৰ হাজাৰ কোটি ঋণ লৈ চলাইছে চৰকাৰ, বিপৰীতে একাংশ অসাধু ব্যৱসায়ীয়ে কৰ ফাঁকিৰে বছৰি কোটি কোটি টকাৰ ঘৰত লোকচান কৰিছে চৰকাৰক। এনে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে 2025 বৰ্ষৰ পৰা চলিত মাহলৈকে মুঠ 48টা স্থানত চলিছিল জিএছটিৰ অভিযান। ভুৱাকৈ বিত্তীয় প্ৰতিষ্ঠান পঞ্জীয়ন কৰিও অসাধু ব্যৱসায়ীয়ে চলাইছিল ব্যৱসায়, আৰু তেনে প্ৰবঞ্চনাৰে গঢ়া 443টা প্ৰতিষ্ঠানৰ পঞ্জীয়ন বাতিল কৰিছে ৰাজ্যিক জিএছটিয়ে। যিকেইটা ভুৱা প্ৰতিষ্ঠানে কৌশলেৰে 1018 কোটি টকাৰ ভুৱা আইটিচি বিল পাছ কৰিছিল। কোটি কোটিৰ ঘৰত কৰ ফাঁকি দিয়াৰ অভিযোগত জিএছটি বিভাগৰ জালত পৰে তিনি ধুৰন্ধৰ ব্যৱসায়ী। বৰুণ গোৱেল, ইছাক আহমেদ, উজ্জ্বল আগৰৱাল নামৰ তিনি ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। আন একাংশ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কেইবাখনো থানাত এজাহাৰ দাখিল কৰিছে জিএছটি বিভাগে। বৃহৎ কৰ ফাঁকিৰে সামগ্ৰী আমদানি ৰপ্তানি কৰা 7 ট্ৰান্সপৰ্টাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল জিএছটিৰ। গুৱাহাটী ৰেলৱে ষ্টেচন, মিৰ্জা আৰু বাইহাটাকে আদি কৰি বহুকেইটা ৰেলৱে ষ্টেচনত জিএছটি বিভাগে চলাইছিল অভিযান। কৰ ফাঁকি দি ৰেলেৰে সামগ্ৰী সৰবৰাহ কৰা তেনে একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছিল জিএছটিয়ে। অভিযানত যোৱা বিত্তীয় বৰ্ষত 218খন মালবাহী ট্ৰাক জব্দ কৰিছিল। ট্ৰাকসমূহত থকা সামগ্ৰীৰ পৰা সংগ্ৰহ কৰিছিল 1,94 লাখ টকাৰ ৰাজহ। চলিত বৰ্ষতো জিএছটিয়ে জব্দ কৰে 134খন মালবাহী ট্ৰাক। সামগ্ৰীসহ জব্দকৃত ট্ৰাককেইখনৰ পৰা সংগ্ৰহ কৰে 2,27 লাখ টকাৰ ৰাজহ। মুঠতে কোটি কোটি টকাৰ কৰ ফাঁকিৰে অসাধু ব্যৱসায়ীয়ে ৰামঠগন দি আহিছে চৰকাৰক, যাৰ ফলত বেয়াকৈ পংগু হৈছে ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থা। গুৱাহাটীৰ পৰা হাফিজুৰ ৰহমানৰ ৰিপৰ্ট, অসম লাইভ 24। প্ৰতি বছৰে চৰকাৰক কোটি কোটি টকাৰ কৰ ফাঁকি দি অহা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হৈছে জিএছটি বিভাগ। ৰাজহ ফাঁকি দিয়া ব্যৱসায়ীৰ বিৰুদ্ধে মাৰাথন অভিযান জিএছটি বিভাগৰ। জিএছটি বিভাগৰ অভিযানত পোহৰলৈ আহিছে একাংশ বহিৰাগত ব্যৱসায়ীয়ে কৰ ফাঁকি দি ৰাজ্যৰ অৰ্থনীতি পংগু কৰাৰ ভয়ংকৰ তথ্য। এফালে ৰাজ্য চৰকাৰে হাজাৰ হাজাৰ কোটি ঋণ লৈ চলাইছে চৰকাৰ, বিপৰীতে একাংশ অসাধু ব্যৱসায়ীয়ে কৰ ফাঁকিৰে বছৰি কোটি কোটি টকাৰ ঘৰত লোকচান কৰিছে চৰকাৰক। এনে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে 2025 বৰ্ষৰ পৰা চলিত মাহলৈকে মুঠ 48টা স্থানত চলিছিল জিএছটিৰ অভিযান। ভুৱাকৈ বিত্তীয় প্ৰতিষ্ঠান পঞ্জীয়ন কৰিও অসাধু ব্যৱসায়ীয়ে চলাইছিল ব্যৱসায়, আৰু তেনে প্ৰবঞ্চনাৰে গঢ়া 443টা প্ৰতিষ্ঠানৰ পঞ্জীয়ন বাতিল কৰিছে ৰাজ্যিক জিএছটিয়ে। যিকেইটা ভুৱা প্ৰতিষ্ঠানে কৌশলেৰে 1018 কোটি টকাৰ ভুৱা আইটিচি বিল পাছ কৰিছিল। কোটি কোটিৰ ঘৰত কৰ ফাঁকি দিয়াৰ অভিযোগত জিএছটি বিভাগৰ জালত পৰে তিনি ধুৰন্ধৰ ব্যৱসায়ী। বৰুণ গোৱেল, ইছাক আহমেদ, উজ্জ্বল আগৰৱাল নামৰ তিনি ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। আন একাংশ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কেইবাখনো থানাত এজাহাৰ দাখিল কৰিছে জিএছটি বিভাগে। বৃহৎ কৰ ফাঁকিৰে সামগ্ৰী আমদানি ৰপ্তানি কৰা 7 ট্ৰান্সপৰ্টাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল জিএছটিৰ। গুৱাহাটী ৰেলৱে ষ্টেচন, মিৰ্জা আৰু বাইহাটাকে আদি কৰি বহুকেইটা ৰেলৱে ষ্টেচনত জিএছটি বিভাগে চলাইছিল অভিযান। কৰ ফাঁকি দি ৰেলেৰে সামগ্ৰী সৰবৰাহ কৰা তেনে একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছিল জিএছটিয়ে। অভিযানত যোৱা বিত্তীয় বৰ্ষত 218খন মালবাহী ট্ৰাক জব্দ কৰিছিল। ট্ৰাকসমূহত থকা সামগ্ৰীৰ পৰা সংগ্ৰহ কৰিছিল 1,94 লাখ টকাৰ ৰাজহ। চলিত বৰ্ষতো জিএছটিয়ে জব্দ কৰে 134খন মালবাহী ট্ৰাক। সামগ্ৰীসহ জব্দকৃত ট্ৰাককেইখনৰ পৰা সংগ্ৰহ কৰে 2,27 লাখ টকাৰ ৰাজহ।
মুঠতে কোটি কোটি টকাৰ কৰ ফাঁকিৰে অসাধু ব্যৱসায়ীয়ে ৰামঠগন দি আহিছে চৰকাৰক, যাৰ ফলত বেয়াকৈ পংগু হৈছে ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থা। গুৱাহাটীৰ পৰা হাফিজুৰ ৰহমানৰ ৰিপৰ্ট, অসম লাইভ 24।